নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আকৌ লৈ আহিছোঁ আজি আপোনালোকৰ বাবে খুবেই ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। খুবেই ধুনীয়া এটা যোৰা চাব পাৰে আপোনালোকে। এইখন আহিব ইয়াৰে চাদৰখন চাব পাৰে, খুবেই ধুনীয়া হয়। আৰু চাদৰখনত গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, তিনিটাকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ বুটা বচা থাকিব। আৰু আচল ডিজাইনটো চাব পাৰে, খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে। আৰু বিচনী ঘাই কৰি এনেকৈ খুবেই ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ, একদম আহল বহল দীঘল থাকিব। কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব, খুব ধুনীয়া কোৱালিটি হয় কাপোৰ কেইযোৰ। আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব। আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা খুবেই ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে এনেকৈ। আৰু লগত থাকিব ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰত স্ক্ৰীনত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইযোৰ চাব পাৰে। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, এনেধৰণে দুটাকৈ খুবেই ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব। আৰু আচল ডিজাইনটো চাব পাৰে, ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে। আৰু বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে। ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে। আৰু কামখিনি বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে। খুব বেছি ধুনীয়া হয় কাপোৰযোৰ, খুব একদম মৰম লগা হয়। এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে। আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা চাব পাৰে, খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে। আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ এযোৰ দেখুৱাব লৈছোঁ, খুবেই ধুনীয়া। এইখন চাব পাৰে। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, মাল্টি কালাৰ দি তিনিটাকৈ খুবেই ধুনীয়াকৈ বুটা বচা থাকিব। আৰু আচলৰ যোনটো চাব পাৰে, খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে। আৰু বিচনী ঘাই কৰি এনেকৈ গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে। খুবেই ধুনীয়া হয় কাপোৰযোৰ, এনেকৈ চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া হয়। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে। আৰু ইয়াৰ কামখিনি প্ৰথমতে দি কৰা হৈছে। এইকেইটা আহিব চাইডৰ পটি। ইয়াৰে চাইডৰ পটিটো খুবেই ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে। লগত থাকিব ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইযোৰ চাব পাৰে, খুবেই ধুনীয়া হয়। এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, মাল্টি কালাৰ দি খুব বেছি ধুনীয়া হয় কাপোৰযোৰ। চাব পাৰে আপোনালোকে, কালাৰো বহুত বেছি ধুনীয়া, খুব মৰম লগা হয়। আৰু আচলৰ ডিজাইনটো চাব পাৰে, এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে। আৰু বিচনী ঘাই কৰি এনেকৈ খুবেই ধুনীয়াকৈ কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে গোটেই কামখিনি। আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব, কোৱালিটি বহুত বেছি ধুনীয়া হ'ব। এইখন আহিব ইয়াৰে মেখেলাখনো এনেকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। ইয়াৰে চাইডৰ পটিকেইটা চাব পাৰে, এনেকৈ ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে। আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ, খুবেই ধুনীয়া হয়। এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব। আৰু আচল ডিজাইনটো চাব পাৰে, ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে। আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে, একদম আহল বহল দীঘল থাকিব কাপোৰযোৰ। আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে। আৰু লগত থাকিব এইকেইটা ইয়াৰে চাইডৰ পটিকেইটা খুবেই ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰা থাকিব। আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব।
নেক্সট এযোৰ দেখুৱাবলৈ লৈছোঁ ধুনীয়া এযোৰ মেৰুন কালাৰ যোৱা এযোৰ দেখুৱাবলৈ লৈছোঁ খুবেই বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা অৱস্থা থাকিব মাল্টি কালাৰ দি এনেকৈ চাৰিটা খুব ধুনীয়াকৈ বুটা অৱস্থা থাকিব আৰু আচল ডিজাইনটো চাব পাৰে এনেকৈ বিচনী খাই কৰি ডাবল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে আৰু ফুলৰ কামখিনি খুব ধুনীয়াকৈ ঘন কৰি দিয়া হৈছে খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব ওখ পাক অকলে পৰিধান কৰিব পাৰিব আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পতিৰে খুবেই ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব আৰু এই প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাবলৈ লৈছোঁ ধুনীয়া এযোৰ গল্ডেন য়েল্লো কালাৰ যোৱা এযোৰ দেখুৱাবলৈ লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা অৱস্থা থাকিব এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা অৱস্থা থাকিব আৰু আচল ডিজাইনটো এনেকৈ ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু এনেকৈ ধুনীয়াকৈ ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব কোৱালিটি আপোনালোকে সদায় ভাল পাব আমাৰ পৰা বহুত বেছি ধুনীয়া কোৱালিটি আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকুৱা আহিব আৰু এইকেইটা চাইডৰ পতি ইয়াৰ চাইডৰ পতিৰে খুবেই ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাবলৈ লৈছোঁ ধুনীয়া এযোৰ অৰেঞ্জ কালাৰ যোৱা এযোৰ দেখুৱাবলৈ লৈছোঁ খুবেই ধুনীয়া মম লগা হয় এইযোৰ চাব পাৰে অৰেঞ্জ কালাৰত এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ এনেধৰণে বুটা অৱস্থা থাকিব মাল্টি কালাৰ ঘনকৈ বুটা অৱস্থা থাকিব এনেকৈ খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু আচল ডিজাইনটো চাব পাৰে খুব ধুনীয়াকৈ বিচনী খাই কৰি ডাবল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু কামখিনি বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে এইখন আহিব ইয়াৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু ইয়াৰ কামখিনি পচন্দা দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পতিকেইটা এনেকৈ ধুনীয়াকৈ বিচনী খাই কৰি ফুল পতি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰি দিয়া থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ বিচনী খাই এটা এনেকুৱা ধৰণৰ ফুলপতি এটা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাবলৈ লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাবলৈ লৈছোঁ এইযোৰ চাব পাৰে খুবেই ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা অৱস্থা থাকিব মাল্টি কালাৰ দি দুটাকৈ খুবেই ধুনীয়াকৈ বুটা অৱস্থা থাকিব আৰু আচল ডিজাইনটো এনেকৈ ধুনীয়াকৈ ভকেট গাই কৰি ডাবল গাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পতি ইয়াৰে চাইডৰ পতিৰে খুবেই ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব এনেকুৱা ধৰণৰ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাবলৈ লৈছোঁ ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৱা এযোৰ দেখুৱাবলৈ লৈছোঁ এইযোৰ চাব পাৰে খুবেই ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা অৱস্থা থাকিব চাদৰখনৰ গোটেই গাতে এনেকৈ খুব বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আচল ডিজাইনটো এনেকৈ ভকেট গাই কৰি ডাবল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু বহুত বেছি ধুনীয়া ফিনিচিঙত কৰা হৈছে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ একদম ধুনীয়া হয় কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব আৰু আহল বহল দীঘল থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পতি ইয়াৰে চাইডৰ পতিকেইটা ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব আৰু ভিডিঅ'টো আজি ইমানেই আছিলে আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ